নমস্কাৰ পুনৰবাৰ সবকে পঢ়াশালীলৈ আদৰণি জনাইছো আজি ক্লাস 10 ৰ সাধাৰণ গণিতৰ পুনৰ আলোচনা অৰ্থাৎ ৰিভিজন পাৰ্টৰ R3 ৰ সেকেন্ড পাৰ্টটো স্টাৰ্ট কৰিবলৈ গৈ আছো ইয়াতে কোৱেশ্চন নম্বৰ 7 ৰ পৰা আছে কোৱেশ্চন নম্বৰ 1 ৰ পৰা 6 লৈকে ফাৰ্স্ট পাৰ্টত কৰি দিয়া আছে যিহেতু এটো চোৱা নাই আগত গৈ এটো চাই লবা আৰু এটো ভিডিওত মই কোৱেশ্চন নম্বৰ 7 ৰ পৰা বাকিখিনি যিখিনি আছে R3 গোটেইখিনি কমপ্লিট কৰি দিম সো ফাৰ্স্ট কোৱেশ্চনটো দিয়া আছে উৎপাদক বিশ্লেষণ পদ্ধতিৰে ঘনমূল নিৰ্ণয় কৰা সো এইবিলাক তো কৰিছে তোমালোকে ফাৰ্স্টটো আছে 3 3 7 5 এটো প্ৰথমে কি এৰে যাব এটো 3 ৰে যাব সো এনেদৰে লিখি দিবা 3 3 7 5 is equal to 5 যেহেতু ঘনমূল উলিয়াব দিছে তো দো সাইডে এটা ঘনমূল চিহ্ন দিবা ঠিক আছে তার পিছত এই তিনিটা তিনিৰে একটা গোট হল তো ইয়াৰ পৰা এটা 3 লিখিবা মাল্টিপ্লাই এই তিনিটা পাঁচেৰে এটা গোট হৈছে ইয়াৰ পৰা এটা 5 লিখিবা আৰু ঘনমূল চিহ্নটো এতিয়া উঠি যাব তো এটো পূৰণ কৰি দিলে কিমান হ'ব 50 তো এটোই আমাৰ आंसर 50 নেক্সট তো আছে 4 9 1 3 4 9 1 3 is equal to 17 multiply 17 multiply 17 सेम दो साइडे घनमूल चिन्ह দি দিবা তাৰ পিছত উত্তৰ কেইটা আছে তিনিটা আছে তিনিটাৰ পৰা এটা লিখিবা আৰু ঘনমূল চিহ্নটো উঠি যাব তো এটো হল आंसरটো মান হ'ব বুজিছা নেক্সট 3 নম্বৰটো আছে 9 2 6 ठीक है 9 2 6 2 is equal to 3 पूरण 3 पूरण 3 এইটো গোটৰ পৰা এটা 3 আহিব पूरण এইটো গোটৰ পৰা এটা 7 आंसर तो আমাৰ হ'ব 21 नेक्स्ट 4 नंबर तो আছে 1 3 8 2 4 सो কি আছে ওকে 1 3 8 2 4 is equal to কি পাইছো 2 তো দো সাইডে এটা ঘনমূল চিহ্ন দি দিবা তো এই গোটৰ পৰা এটা 2 আহিল এইটো গোটৰ পৰা এটা 2 আহিল আৰু এইটো গোটৰ পৰা এটা 2 আহিল আৰু ইয়াতে এই তিনিৰ এটা গোটৰ পৰা এটা 3 ঠিক আছে এতিয়া পূৰণ কৰি দিবা 2 2 গুণ 4 4 2 গুণ 8 2 8 3 গুণ 24 ঠিক আছে नेक्स्ट 8 नंबर तो আছে উৎপাদক বিশ্লেষণ নকৰাকৈ ঘনমূল অনুমান কৰি লিখা এইবাৰ উৎপাদক বিশ্লেষণ কৰিব মানা কৰি দিছে তো ফাৰ্স্টটো কি আছে 1 2 1 6 7 কেনেদৰে কৰিম প্ৰথমে হৌফালৰ পৰা তিনিটা অংকৰে এটা একোটা গোট বনাই লম ঠিক আছে তাৰ পিছত কেইটা এতিয়া তো দুটা অংক থাকি গল তো এই দুটাৰে এটা গোট বনাই দিম তো ফাৰ্স্টত ইয়াতে প্ৰথম যেটো গোট বনাইছো হৌফালত হেইটো গোটৰ এককৰ স্থানৰ অংকটো কি আছে 7 কাক ঘন কৰিলে এককৰ স্থানত 7 পোৱা যায় মানে সংখ্যাটোৰ ঘন সংখ্যাটোৰ 3 3 যেতিয়া কিউব কৰি দিম কিমান পাও 27 এই যে এককৰ স্থানত 7 আহে তো এই 7 টোৰ পৰা মই 3 লিখিছো হৈছে এতিয়া এইটো গোটৰ কাম শেষ এতিয়া এইটো চাম এটোত কি আছে 12 এতিয়া দেখা 12 টো এটা ঘন সংখ্যা নহয় 12 ৰ তলত কি ঘন সংখ্যা আছে 8 এইটো কাৰ ঘন সংখ্যা 2 কিউব কৰিলে 8 পোৱা যায় তো এই 2 টোই হ'ব ইয়াতে লিখি দিবা ঠিক আছে
ক্লিয়াৰ হৈছে এতিয়া ধৰিব পাৰিছা প্ৰথমে এককৰ স্থানৰ অংকটো চাবা এইটো সংখ্যা কাক ঘন কৰিলে পোৱা যায় সেইটো লিখি দিবা তাৰ পিছত যেটো গোট আছে সেই গোটটো চাবা এইটো ঘন সংখ্যা হয় না নহয় যদি নহয় তাৰ তলৰ কি ঘন সংখ্যা আছে 8 8 টো আকৌ লিখি দিবা এইটো কাৰ ঘন সংখ্যা হেইটোহে লিখিব লাগে তো এইটো 8 টো হল 2 এর ঘন সংখ্যা তো ইয়াতে 2 লিখিছো ক্লিয়ার নেক্সট নেক্সট তো কিমান আছে 8000 তো প্রথমে এই তিনিটা 0 এর একটা গুণ বনাইছো আর এটা 8 থাকিব তো 0 টু কাক কিউব কৰিলে 0 পোৱা যায় 0 আৰু 8 টো ঘন সংখ্যা হয় না নহয় হয় কাৰ ঘন সংখ্যা 2 ৰ তো ইয়াতে 2 লিখি দিবা आंसर টো হ'ব 20 ক্লিয়াৰ নেক্সট তাৰ পিছতো আছে 4096 এই তিনিটাৰ একটা গোট বনাইছো আর এটা ফটো অকলে ৰাখি তো প্ৰথমে এককৰ স্থানত কিমান আছে 6 কাক ঘন কৰিলে এককৰ স্থানত 6 পোৱা যায় 6 ক ঘন কৰিলে এককৰ স্থানত 6 পোৱা যায় তো এটোৰ পৰা 6 আই এতি আছে 4 4 টো ঘন সংখ্যা হয় নেকি নহয় 4 ৰ তলত কি ঘন সংখ্যা আছে 1 কাক ঘন কৰিলে এককৰ স্থানত 1 পোৱা যায় একক ঘন কৰিলে 1 পোৱা যায় তো এই একটো ইয়াতে লিখি দিবা বুঝছে নেক্সট আৰু এটা আছে তো প্রথমে এটা গোট বনাই দিছো আৰু এটো এটা ইয়াতে প্রথম গোটটোৰ এককৰ স্থানত কিমান আছে 2 কাক ঘন কৰিলে এককৰ স্থানত 2 পোৱা যায় 8 ক ঘন কৰিলে এককৰ স্থানত 2 পোৱা যায় এটো আমি আগতে পাইছিলো না ঘন কৰিলে 2 পোৱা যায় তো ইয়াতে 8 টো লিখি দিবা তাৰ পিছত কি আছে 5 5 টো ঘন সংখ্যা হয় নেকি নহয় 5 ৰ তলত কি আছে ঘন সংখ্যা 1 আছে 1 টো কাৰ পৰা আহে 1 ক যেতিয়া কিউব কৰিম তেতিয়াই 1 টো পাম তো এই 1 টো ইয়াতে লিখি দিবা आंसर টো হ'ব 18 ক্লিয়াৰ 9 নম্বৰটো আছে এটা ঘনকৰ দিশ 1.2 সেন্টিমিটাৰ ঘনকটোৰ আয়তন কিমান মই ইয়াতে কৰি দি আছো দিয়া আছে ঘনকৰ দিশ L ইকুয়াল টু কিমান দিয়া আছে 1.2 সেন্টিমিটার কি উলিয়াব দিছে আয়তন এতেকে আয়তন ঘনকৰ আয়তনৰ ফৰ্মুলাটো কি আছিল L কিউব অৰ্থাৎ দিশ কিউব তো L কিউব L মানে কিমান আছে 1.2 কিউব তো এটো 1.2 into 1.2 into 1.2 এটো কেতিয়া মাল্টিপ্লাই কৰি দিয়া কি আহিছে 1728 এতিয়া সোয়া ইয়াতে এক ঘৰ আগত দশমিক আছে ইয়াতে আছে তো টোটাল কেই ঘৰ আগত হৈছে 3 ঘৰ আগত তো ইয়াৰ পৰা 3 ঘৰ আগত এটা পয়েন্ট দি দিবা দশমিক ইউজ কৰিবা আৰু এককটো কি আছে সেন্টিমিটার মনত ৰাখিবা আয়তনৰ এককটো সকলো সময়তে ঘন হৈ থাকে তো ইয়াতে সেন্টিমিটার আছে তো সেন্টিমিটার কিউব দি দিবা ঠিক আছে এটো হল आंसर 1.728 সেন্টিমিটার কিউব নেক্সট 3 নম্বৰটো আছে এটা ঘনক আকৃতিৰ বাকচৰ আয়তন 6859 ঘন সেন্টিমিটার হলে বাকচটো কিমান ওখ হ'ব লিয়াব দিছে সলিউশন তো দিয়া আছে কি দিয়া আছে বাকচৰ আয়তন দিয়া আছে কিমান 6859 সেন্টিমিটার কিউব
তো দিয়া আছে তাৰপিছত কি উলিয়াব দিছে ওখ উলিয়াব দিছে ওখ মানে এল লেন্থটো উলিয়াব দিছে তো what তাৰপিছত আমি জানো যে এটো বাকসটো কি আকৃতিৰ কথা কৈছে ঘনক আকৃতিৰ তো ঘনকৰ আয়তন সমান সমান ঘনকৰ আয়তনৰ ফৰ্মুলাটো কি আছে L কিউব তো ঘনকৰ আয়তন আমাক কিমান দিয়া আছে 6859 ইকুয়াল টু এফালে L কিউব টো লিখি দিবা তাৰ পিছত সাইড টো চেঞ্জ কৰি দিবা মানে L কিউব টো এফালে লিখিবা আৰু 6859 টো এফালে তাৰ পিছত সোয়া ইয়াতে কিউব আছে যেতিয়া কিউব টো উঠি গৈ সাইড টো চেঞ্জ হ'ব তেতিয়া এটো কিউব ৰুটস হৈ যায় মানে ঘনমূল চিহ্ন দিবা 6859 এতিয়া 6859 এই সংখ্যাটোৰ ঘনমূল উলিয়াব দিছে তো ইয়াতে উলিয়াই দিবা 6859 এটো 19 এৰে যাব cube roots of 19 multiply 19 multiply 19 এতিয়া ইয়াৰ পৰা এটা 19 আহি যাব ঠিক আছে তো ইয়াতে এককটো দি দিবা এককটো কি আছিল সেন্টিমিটার ঠিক আছে নেক্সট কোশ্চেন নাম্বার 11 ত আছে প্রতিটো প্রশ্নের কারণে চাৰিটাকৈ উত্তৰ দিয়া আছে শুদ্ধ উত্তৰটো লিখা ফার্স্ট এ নম্বৰত আছে 23 ৰ ঘনৰ এককৰ স্থানৰ অংকটো হল 23 ৰ এককৰ স্থানত কি সংখ্যা কি অংক আছে 3 3ক যেতিয়া ঘন কৰিম মানে 3 কিউব যেতিয়া ওলাম তেতিয়া সংখ্যাটো যেটো পাম এটোৰ এককৰ স্থানত কিমান আহিব 7 আহিব তো অপশন নাম্বার 2 রাইট आंसर 7 ক্লিয়ার নেক্সট বি তলৰ কোণটো পূৰ্ণ ঘন ইয়াতে চাৰিটা অপশন দিয়া আছে মই তোমালোকক 0 পৰা 9 লৈকে সংখ্যা কেইটাৰ কিউব বিলাক উলিয়াই দিছিলো লিখি দিছিলো তাতে তোমালোকে চাবা 7 ৰ কিউব আছে কিমান 343 তো ইয়াতে যেহেতু 343 আছে তো আমি ডাইৰেক্টলি ঠিক সি নম্বৰত আছে কিউব ৰুটস অফ 1000 ৰ মান 1000 টো কাৰ কিউব হয় 10 ৰ কিউব রাইট आंसर তাৰপিছত ডি নম্বৰত দিছে m n ৰ ঘনমূল হয় তেন্তে n ৰ মান হ'ব যদি কি কৈ দিছে m টো n ৰ ঘনমূল হয় তেন্তে n ৰ মানটো উলিয়াব দিছে তো আগতে এটা কৰিছিলো কি যেতিয়া কিউব আছিল সাইডটো চেঞ্জ কৰি দিছো কিউব ৰুটস হৈ গৈছিল এতিয়া কিউব ৰুটস আছে সাইডটো চেঞ্জ কৰি দিলে কি হ'ব কিউব হৈ যাব তো m ৰ কিউব হৈ যাব আৰু এটো n টো কৰি দিম তো n ৰ মান কি ওলাইছে m cube কত আছে to answer m cube next e নম্বৰত আছে cube roots of 8 plus cube roots of 27 plus cube roots of 64 ৰ মান হ'ব 8 টো কাৰ কিউব হয় 2 plus 27 টো কাৰ কিউব হয় 3 plus 64 টো কাৰ কিউব হয় 4 এইকেইটা যোগ কৰি দিলে হৈ যাব কিউব आंसर টো 9 কত আছে 9 নম্বৰ आंसर টো ৰাইট তো R3 এইখিনিয়ে কোশ্চেন আছিল দুটা পার্ট হৈছে আৰু নেক্সট R4 লৈ আহিম নেক্সট ক্লাছত যদি এই R3 ৰ পৰা কোনো প্ৰবলেম পোৱা মোক কমেন্টত জনাই দিবা আৰু ভিডিওটো ভাল লাগিলে এটা লাইক কৰি দিবা আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব নমস্কাৰ